গাইজ গুড ইভিনিং। যেহেতু আপোনালোকক এটা কথা ক'বলৈ যাওঁ, এইবাৰ যোনখিনি ল'ৰাই চাকৰি পাইছে, আছাম পুলিচ হওক বা ADRE হওক বা যিয়ে 4th গ্ৰেডলৈকে নহওক কিয়, যিখিনি মানে পষ্ট ওলাইছিল, যিখিনি ভেকেঞ্চিত মানে আছাম পুলিচ, AB, UB, তাৰপিছত ADRE সকলোখিনি যিখিনি আছাম গভৰ্ণমেণ্টৰ চাকৰি পাইছে, সেইখিনি এইবাৰ মানে ৰজাৰ নিচিনা, বুজিছেনে? ৰজা কিহৰ কাৰণে ৰজা, এই ভিডিঅ'টো লাষ্টত ক'ম বাৰু। ৰজাও মানে সিহঁতৰ বেনিফিট বহুত পাব এইখিনি কেণ্ডিডেটে, বুজিছেনে? আপোনালোক যোনখিনি এইবাৰ নতুনকৈ চাকৰি পাইছে, FBতে হওক, পুলিচতে হওক বা ADREতে হওক বা যিহেতু নহওক, সকলোখিনিয়ে মানে ক্ষেত্ৰত এবাৰ মানে বহুত বেনিফিট পাব হে। ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথাটো হ'ল, আপোনালোকৰ বহুতে সুধিছে AB পোষ্টটো ভাল নে UB পোষ্টটো ভাল, আৰু AB পোষ্টটো ভাল নে UB পোষ্ট ভাল। মই জনাম বাৰু, এই ভিডিঅ'টো জনাম আৰু বেনিফিটকেইটা কথাও কৈ দিম AB UBৰ বিষয়ে। তো গাইজ, এতিয়া ভিডিঅ'টো কথাখিনি কওঁ। প্ৰথম কথা বা আপোনালোকৰ মানে কি হ'ল, যিখিনি এবাৰ চাকৰি পাইছে, বহুতে হয়তো বৰ্তমান টাইমত সুখী হৈছে, সুখী হ'ব লাগে। চাকৰি এটা পালে যিহেতু চবেই সুখী হ'বই, কিন্তু আপোনালোকে যিটো ট্ৰেইনিং টাইম এবছৰটো আপোনালোকে এনেকুৱা লাইফ জিৱা নাই, যিটো লাইফত আপোনালোকে মানে আজিলৈকে এনেকুৱা লাইফ আপোনালোকে জি পোৱা নাই, মানে এনেকুৱা এটা লাইফ জিবলৈ আপোনালোকে গৈ আছে। সেইটো মানে যিহেতু আমাৰ ক্ষেত্ৰতো হৈছে, আপোনালোকে যিমানেই কাম নকৰক, যোগালী কৰক, মিস্ত্ৰী কৰক, তাৰ তুলনাত আপোনালোকে 3 গুণ 4 গুণ ওপৰত মানে আপোনালোকে কষ্ট এটা খাব। যিহেতু যি কি নহওক, আপোনালোকে যেতিয়া ট্ৰেইনিং যাব গম পাব, এইটো কষ্ট কৰিবই লাগিব। যিহেতু ভাল ফল এটা পাবলৈ কষ্ট কৰিবই লাগিব। চ' আপোনালোকে কষ্ট অলপ পাওক। কষ্ট মানে কি, আপোনালোকে মানে নোপোৱা কষ্ট এটা পাব, বুজিছেনে? যিটো আপোনালোকে গম পাব ট্ৰেইনিঙৰ বিষয়ে, ট্ৰেইনিঙত কেনেকুৱা কষ্ট হয়। জইনিং কৰিবলৈ যাওঁতে আপোনালোকে মানে যিটো মানে কৰিছে চাকৰি, যে নকৰি যাওঁগৈ তেনেকুৱা লাগে। যিহেতু আমাৰ ক্ষেত্ৰতো হৈছিলে, কিন্তু আপোনালোকে চাকৰিটোতো এৰিব নোৱাৰি। এইবোৰ মানে কি, আপোনালোকে নকৰি যাওঁগৈ কি কৰিবলৈ সোমালোঁ, সেই এবছৰটোত মানে আপোনালোকে লাগি যাব। সেইটো সঁচা কথা কৈছোঁ, ৰিয়েলিটি, মনৰ ফিলিংছ। আপোনালোকে চাকৰিত যেতিয়া সোমাব, সেইদিনাখন গম পাব মানে ট্ৰেইনিং টাইমটো কেনেকুৱা হয়। চ' এতিয়া ট্ৰেইনিঙৰ কথা ট্ৰেইনিঙৰ বস্তুটো গম পালেই যিহেতু এতিয়া। চ' এইখিনি আপোনালোকে অলপ কষ্ট এবছৰ মানে ভুগিবই আৰু, এইটো উপায় নাই আৰু। যিহেতু আপোনালোকে ডিফেন্সৰ জবত সোমাবলৈ বিচাৰে, এইটো আপোনালোকে অলপ ভুগিবই লাগিব ডিফেন্সৰ জবত সোমাবলৈ হ'লে, বুজিছেনে? ট্ৰেইনিং টাইমটো। চ' এতিয়া মানে AB ভাল নে UB ভাল, এতিয়া বহুতে সুধি আছে মোক কুৱেশ্যন। বহুত ল'ৰাই পাইছে ABত আৰু কিছুমান ল'ৰাই পাইছে UBত। আৰু চাবলৈ গ'লে কিন্তু পষ্টৰ হিচাপত আপোনালোকৰ UBটো ভাল হয়, UBটো ওপৰত হয় অলপ। UBটো যিহেতু হাই ছেকেণ্ডেৰী পাছৰ হয়, আৰু UBটো পষ্টটো অকণ ওপৰত হয়। আৰু কিছুমান বেনিফিটৰ ক্ষেত্ৰত মানে ABও ভাল, আৰু UB কিছুমান ক্ষেত্ৰত বেনিফিটৰ কাৰণে ভাল, আৰু ABও কিছুমান বেনিফিটৰ কাৰণে বহুত ভাল, বুজিছেনে? চ' আপোনালোকে সেই বেনিফিটকেইটাৰ কথা কৈ দিম। মেইন বেনিফিটকেইটা ক'ম। আপোনালোকৰ AB ভাল নে UB ভাল। চ' কিছুমান মানে কি, নিজৰ ডিষ্ট্ৰিক্টত চাওক, নিজৰ যেতিয়া ডিষ্ট্ৰিক্টত থাকিব, তেতিয়াহ'লে আপোনালোকৰ UB হ'লে ভাল, বুজিছেনে? UB হ'লে নিজৰ ডিষ্ট্ৰিক্টত থাকিবলৈ হ'লে, নিজৰ ডিষ্ট্ৰিক্টত যদি থাকে UB হ'লে ভাল। আৰু যদি বাহিৰৰ ডিষ্ট্ৰিক্টত আপুনি UB চাকৰি কৰিবলৈ হয়, তেতিয়াহ'লে মানে কি বেয়া। কাৰণ আপোনালোকে কিয় বেয়া ক'লোঁ, আপোনালোকৰ UB ছুটী ABতকৈ কম, বুজিছে নহয়? UB ছুটী ABতকৈ আপোনালোকৰ 30 দিন কম, 30 দিনমান, তাতকৈ হয়তো 2 দিনমান বেছিহে, 35 দিনমান কম AB ছুটী। আপোনালোকে একমাহ এটা APL পায় ABত মানে 1 মাহ আপোনালোকে APL ডাইৰেক্ট ঘৰত যাব পাৰে। আৰু তাৰ বাহিৰে EL 30 দিন পাব, CL 12 দিন পাব। বাকীখিনি চব একেই, খালি APLটো এক্সট্ৰাকৈ 30 দিন বেছিকৈ পায়। আপোনালোকৰ ছুটীটোৰ কথাও কৈ দিওঁ, যিহেতু AB UB ছুটী। UBত পায় আপোনালোকৰ CL 12 দিন, তাৰপিছত EL পায় 30 দিন, বুজিছে নহয়? 12 30 42 দিন। আৰু বাকীখিনি নকওঁ, সেইখিনি ল'বলৈ অলপ কষ্ট হয়। 42 দিন পায় বুলি ধৰি লওক, মানে মেইন ছুটীকেইটা। তাৰপিছত ABত পায় আপোনালোকৰ EL 30 দিন, APL 30 দিন, তাৰপিছত CL 12 দিন পায়, বুজিছে নহয়? চ' মানে দূৰত থাকিলে আপোনালোকৰ ABত থাকিলে ভাল, যিহেতু আপোনালোকে ঘৰলৈ বহুত আহিব পৰা ফেচিলিটি পায় AB ক্ষেত্ৰত, বুজিছে নহয়? দূৰত থাকিলে। চ' AB ক্ষেত্ৰত তেনেকুৱা ফেচিলিটি নাপায়, আপোনালোকক জনাই দিলোঁ। চ' নিজৰ ডিষ্ট্ৰিক্টত থাকিলে ABত আপোনালোকৰ ডিউটি চেছ কৰি ঘৰলৈ যাব। কিন্তু বেটেলিয়ান হ'লে নিজৰ ডিষ্ট্ৰিক্টত থাকিলেও কেতিয়াবা ডিউটি চেছ হ'লে ঘৰলৈ আহিব নোৱাৰে। সেইটো এটা মানে বেনিফিট বেয়া, মানে হেৰিৰ কাৰণে, ABৰ কাৰণে। চ' আপোনালোকে গম পালে। আৰু পোষ্টৰ ৱাইজত UBটো অলপ বেছি পাৱাৰফুল, মানে বুজিছে নহয়? UB বেছি পাৱাৰফুল, আপোনালোকক জনাই দিলোঁ। এইবিলাক সত্য কথাটো সদায় সত্যই, আৰু যেতিয়া সোমাব আপোনালোকে গম পাবই। চ' এতিয়া AB বিষয়ে অলপ মানে আপোনালোকক জনাই দিলোঁ। চ' এতিয়া আপোনালোকক এটা কথা জনাই দিওঁ। এতিয়া আপোনালোকক যিটো জনাবলৈ বিচাৰি আছিলোঁ, মানে কি, আপোনালোকৰ মানে কি ৰজা হ'ব এইবাৰ যোনখিনি সোমাব চাকৰিত, মানে ৰজা নিচিনা জীয়াব। কাৰণ মেইন কেছটো শুনক, আপোনালোকৰ মানে কি 2026ত আপোনালোকৰ পে' ৰিজাৰ্ভ আহি আছে, শুনিছে নহয়? পে' ৰিজাৰ্ভ মানে কি হ'ল 8 পে' কমিশ্যন, যিটোত আপোনালোকৰ চেলাৰী ষ্ট্ৰাকচাৰটো বহুত আপগ্ৰেড হ'ব। মানে আপোনালোকে সোমাই কি 45, মানে আপোনালোক হয়তো প্ৰথম সোমাই কি 30, 32, 33 হাজাৰ মানে দৰমহা পাব। এতিয়া সোমাই কিটোত ট্ৰেইনিং টাইমতে আপোনালোকে 30+ চেলাৰী পাব। আৰু ট্ৰেইনিং কমপ্লিট হোৱালৈ আপোনালোকে 8 পে' কমিশ্যন লাগিব, ডাইৰেক্ট 45 ইনহেণ্ড চেলাৰী চুব পাব, বুজিছে নহয়? ইনহেণ্ড চেলাৰী আপোনালোকে 45 মান চুব পাব। অকল যে আছাম পুলিচ বুলি নহয়, ADRE, তাৰপিছত গ্ৰেড 4 সকলোখিনিয়ে পাব। খালি কিছুমানে মানে কি গ্ৰেড 4খিনি অলপ কমকৈ পাব, নাই কমে মানে যিহেতু
সিহঁতৰ চেলাৰীটো কম, তাৰ তুলনাত কমকৈ পাব, সেইবাবে গ্ৰেড 4 খিনিও পাব, সিহঁতিও বহুতখিনি বাঢ়িব আৰু ABB বাঢ়িব আৰু ADR বাঢ়িব, সকলোখিনি ষ্টেট গভৰ্ণমেণ্ট যিমানখিনি চাকৰি পাইছে এইবাৰ সিহঁতৰ কপাল, যিহেতু 10 বছৰৰ মূৰে মূৰে লাগে বুজিছেনে। এই কমিশ্যনটো যিটো লাগে এইটো আপোনালোকৰ 10 বছৰৰ মূৰে মূৰে 2016ত লাগিছিলে, 2016 পৰা 2026ত লাগিব লাগিছিল, কিন্তু 2016 সময়ত আপোনালোকৰ নিচিনা কপালৰ মানুহ নাই মানে বুজিছেনে। আপোনালোকৰ যিহেতু সোমাই কি সেই বেনিফিটটো ল'বলৈ আপোনালোকে সক্ষম হ'ব, সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোক ৰজা আৰু আপোনালোকৰ নিচিনা বেটছ কোনো নাই, এইটো যোনটো বেটছ সোমাবলৈ গৈ আছে। চ' আপোনালোকৰ বহুত শুভকামনা থাকিল যোনখিনিয়ে মানে চাকৰি পাইছে, যিহেতু মোক এতিয়া বহুতে কমেণ্ট চমেণ্ট নকৰা হ'ল আৰু মিঠাই খুৱাম বুলি কৈ বহুতে ঠগি আছে বাৰু, হ'ব মিঠাই নোখোৱালেও নাই, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগৰ ভাই বন্ধুক, সেইখিনি কৰিলেও মোৰ কাৰণে যথেষ্ট বাৰু, মিঠাই চিঠাই বাদ দিলোঁ। চ' ইমানখিনি মানে আপোনালোকে বহুত এটা ভাল সুযোগত আপোনালোকে চাকৰি পাবলৈ গৈ আছে আৰু নিজৰ হয়তো হোম ডিষ্ট্ৰিক্টতো পাব পাৰে বা আপোনালোকে অনলাইন মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেলো ওলাই গৈছে, আজিকালি সুবিধা বহুত আহি আছে। চ' আপোনালোকে সুবিধাখিনি ফাইদা বহুত মানে পাব আপোনালোকে। চ' নতুন বেচ যদি সোমাবলৈ গৈছে। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব, যদি ভাল লাগিল লাইক কৰিব আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব, কমেণ্ট এটা দিলে আপোনালোকক সকলোখিনি ভিতৰুৱা যিখিনি তথ্য আপোনালোকক বেলেগে নাজানাতকৈ মই জনাই থাকিম আপোনালোকক, এষাৰ কথা ক'লোঁ সত্য কথাখিনি। চ' ভাল লাগিলে লাইক কৰিব আৰু ভাই বন্ধুক শ্বেয়াৰ কৰি দিব যোনখিনি এতিয়া আছাম পুলিচ পাইছে, আৰু কোনে কোনে পাইছে মোক কমেণ্ট কৰা নাই বহুতে, কোনে কোনে পাইছে কমেণ্ট কৰি জনাব, মানে তলত ডেছক্ৰিপশ্যনত কমেণ্ট কৰি জনাব। চ' আজি ভিডিঅ'টো ইমানখিনি, কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক কৰিব, ধন্যবাদ।